গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা 5টা বাজিছে। আজি এটা নতুন প্ৰব্লেম লৈ আকৌ তোমালোকৰ লগত আহিছোঁ। আজি চেছ স্কুল আছামলৈ সকলোকে মই স্বাগতম জনাইছোঁ। আজি প্ৰব্লেমটো যিটো আছে সেই প্ৰব্লেমটোত নহয় অকণমান আমি চেছৰ এটা আইডিয়া আছে ৱাল বুলি, সেই ৱালটোৰ বিষয়ে অকণমান শিকিম। ৱাল দুটা আছে, এটা ইনভিজিবল হয়, এটা ভিজিবল হয়। আজি পন ৱালৰ বিষয়ে আমি অলপ চাম। তো প্ৰব্লেমটো এইটো আছে তোমালোকৰ স্ক্ৰীণত। তো এই প্ৰব্লেমটো তোমালোকে যদি ভালকৈ চোৱা, ব্লেকৰ পিচেছবোৰ বিৰাট অডলি প্লেচ হৈ আছে আৰু হোৱাইটৰ দুটা পন আছে, সেই পনকেইটা বিৰাটেই ইম্পৰ্টেণ্ট ৰোল প্লে' কৰিব। আৰু পন যদি ৱালৰ বিষয়ে জানিব বিচাৰিছে তেনেহ'লে F7, E6 আৰু তোমালোকৰ D5 এইটো এটা পন ৱাল বনি আছে ব্লেকৰ কিঙৰ কাৰণে। এতিয়া তোমালোকে সলিউশ্যনটো 5 মিনিটছমান চিন্তা কৰিব বিচাৰা যদি ভিডিঅ'টো পজ কৰি লোৱা আৰু তাৰপিছত চিন্তা কৰা। মই আনচাৰটো দেখাই দিছোঁ, তোমালোকে চাই ল'ব পাৰা যিসকলে আনচাৰ নাপালা। আনচাৰটো হৈছে প্ৰথম বিশ্বপটো F6 চেক। বিশ্বপ F6 চেক দিয়াৰ লগে লগে ব্লেকৰ ওচৰত কেইটা অপশ্যন আছে, কিং F8, কিং D6 নতুবা কিং টেক্স F6। কিং টেক্স F6 যদি কৰে, কুইনে G5ৰ পৰা চেক দিব পাৰে আৰু এইটো চেকমেট হ'ব। কাৰণ মই এতিয়া লগতে কৈছিলোঁ পনৰ এটা ৱাল বনি আছে ব্লেকৰ, যিটো কাৰণত ব্লেকৰ কিংটো ব্লক হৈ গ'ল। ধৰিব পাৰিছা? গুড। কিংটো যদি F8ত যায় তেতিয়া কুইন G7 চেকমেট হ'ব আৰু কিংটো যদি D6ত আহে তেতিয়া কুইন C5 নে 4, কুইন C5 চেকমেট হ'ব। তো মই এইটো ব্লাইণ্ড ফল্ডলি কৰি আছোঁ, সেইকাৰণে হয়তো নটেশ্যন অকণমান মিষ্টেক হ'ব পাৰে। তো তোমালোকে বস্তুটো ভালকৈ চাই ল'বা, বুজি ল'বা আৰু এই ৱাল যিটো আছে পন ৱাল, সেইটো আইডিয়াটো অকণমান ভালকৈ তোমালোকে নোট কৰি থ'বা। তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। নেক্সট আকৌ কাইলৈ ৰাতিপুৱা লগ পাই আছোঁ 5টা বজাত। তেতিয়ালৈকে বাই বাই।